হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল অৰ্পণ ব্লগছ। এতিয়া মই গৈ আছোঁ জংঘললৈ গৈ আছোঁ, মানে আমাৰ ঘৰৰ ওচৰতে জংঘল এখন আছে। এতিয়া জংঘলখনলৈ গৈ আছোঁ, আমি তিনিটা গৈ আছোঁ, এইপিনে লগৰ দুটা আৰু লগৰ দুটাই মই এতিয়া জংঘললৈ বুলি গৈ আছোঁ। ইয়াৰ পৰা আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, ওচৰতে আছে, আধা কিলোমিটাৰমান গ'লেই পাই যাম। এতিয়া গৈ আছোঁ এনেকুৱাকৈ ৰাস্তাই। তো গাইজ এতিয়া আহি পাই গ'লোহি জংঘল। এইখন হৈ গ'ল জংঘলখন। এতিয়া জংঘলৰ পিনে অকণমান সোমাই যাওঁ, এইপিনৰ পৰা এনেকৈ সোমাই যাব লাগিব, এইপিনে সোমাই যাওঁ। তো চাওকচোন, ইমান মজা এটা পৰিৱেশত গৈ আছোঁ। এইবিলাক গছবিলাক নতুনকৈ ৰোৱা হৈছে, এইবিলাক গোটেই গছ ৰোৱা হৈছে। এতিয়া এনেকুৱাকৈ মাজে মাজে গৈ আছোঁ ধুনীয়াকৈ। চাওকচোন ইমান মজা লাগিছে এইপিনে, একদম চব দূৰ লাগে এনেকুৱাকৈ সৰু সৰু গছ। এইপিনে চাব পাৰে চব এনেকুৱাকৈ সৰু সৰু গছ আছে। যিহেতু এতিয়া প্ৰথম ৰুই থোৱা আছে, সেইকাৰণে সৰু হৈ আছে, কিবা এটা মজা লাগিছে। এতিয়া যদি আৰু ভিতৰলৈ যদি যাওঁ আৰু জংঘল পাম, এতিয়া আৰু অকণমান ভিতৰলৈ যাওঁচোন। তো এতিয়া জংঘলৰ মাজে মাজে গৈ আছোঁ, মাজতে এটা খাল পালোঁ। এইপিনে তলত নামি যাব লাগে, আৰু এইপিনে দেখিছে নহয়, এইপিনে গোটেই ওখ, এইপিনে চব ওখ আৰু তো গাইছ এইগোটা ইয়াত এই গছজোপাৰ কিছুমান ফল লাগিছে। এইগোটা কি ফল বুলি কয় ক'বচোন, যদি কোনোবাই জানে কমেণ্ট কৰি। গছজোপা হ'লে এইজোপা গছজোপা, আৰু দেখিবলৈ সম্পূৰ্ণ নাচপতিটোৰ নিচিনাই লাগে। যদি নহয় কোনোবাই জানে এই গছজোপাৰ নাম কি, কমেণ্ট কৰি কিনে জনাবচোন। তো এতিয়া আহি অকণমান এইটো জেগাত ৰখি দিলোঁ, এইপিনে চাব পাৰে। ইয়াতে ফটো চটো অকণমান মাৰিলোঁ, ফটো চটো কেইটামান ক্লিক কৰিলোঁ। যদি ফটোকেইটা যদি চাব বিচাৰে ইনষ্টাগ্ৰামত ফ'ল' কৰিব। এই ছাইডত ইনষ্টাগ্ৰামৰ প্ৰফাইলটো ওলাই আছে, আৰু ইনষ্টাগ্ৰামৰ লিংকটো ডেছক্ৰিপশ্যনত থাকিব, গৈ কিনে ফ'ল' কৰিব, গম পাই যাব। ইয়াতে ফটো চটো কেইটামান মাৰিলোঁ, ফটোকেইটা ষ্টৰিত পাই যাব, ধুনীয়াকৈ ষ্টৰি লগাই দিম। যদি কোনোবাই যদি ফটো চাব বিচাৰে তেতিয়াহ'লে ইনষ্টাগ্ৰামত গৈ চাব পাৰে। তো গাইছ অলপ আগত এইপিনে পৰা নামি অহা দেখিছিলে, এতিয়া সেইটো পিনে নামি যোৱা নাই, এতিয়া বেলেগ এটা গৰা পিনে উঠি গৈছোঁ। এতিয়া আগত এটা ভিডিঅ' কৰি আছিলে আৰু পিছপিনে এটাক ভিডিঅ' কৰি থাকিব দিছিলোঁ। লগৰ দুটাই ভিডিঅ' কৰি আছিলে, ক্লিপ দুটা চাওক। তো এতিয়া আহি একদম বহুতখিনি আহিলোঁ। এতিয়া জংঘললৈ বহুতখিনি সোমাই আহিলোঁ মেইন ৰাস্তাৰ পৰা, আৰু আহি থাকোঁতে দেখাইছিলোঁ যে আমি তিনিটা আহি আছোঁ বুলি। এতিয়া ইয়াত আৰু এটা জইন কৰিলে, আমাৰ লগৰ মিষ্টাৰ আকাশ দা, এজন একেবাৰে আগত গৈ থকাজন। আমি এতিয়া চাৰিটা হৈ কিনে গৈ আছোঁ। আগৰ পিনে কি দেখিম কি নাজানো, আৰু মুঠতে গৈ আছোঁ। এইপিনে জংঘল হৈ গৈ আছে, এইপিনে এনেকুৱাকৈ লুংলুঙীয়া ৰাস্তাত, এটা সৰু ৰাস্তাত গৈ আছোঁ আৰু ধুনীয়াকৈ। এয়া খোজকাঢ়ি গৈ আছোঁ এটা ৰাস্তাত, নাজানো কি দেখা পাম, কি একো নাজানো। এইপিনে চাব পাৰে চব হাবি অকল চৰাই চিৰিকটি মাত অকণমান আহি আছে, আৰু একো বেলেগ একো মাতেই নাই, অকল চৰাই চিৰিকটি মাত অকণমানকৈ আহি আছে। এইপিনে শুনিব পাৰে, চৰাই মাত শুনিছে নহয়, অকল চৰাই কান্দি আছে আৰু একো মাত নাই। এইপিনে আহি বহুত মাছ পাই গ'লোহি। তো গাইছ আমি এতিয়া এইপিনে গৈ থাকোঁতে হঠাতে ইয়াৰ এই গছজোপাৰ পৰা বহুত ডাঙৰ এজনী হেটেকটেকীয়া উৰি গ'ল এইজোপা গছতে। কেমেৰাটো অ'পেন নাই কৰা হৈছিলে, এইপিনে মাত শুনিছে, চৰাই মাত শুনি আছে। যিহেতু কেমেৰাটো অ'পেন কৰা নাছিলে, সেইকাৰণে কেমেৰাটোত নোলালে, বাট এতিয়া দেখাই দিছোঁ। ইয়াত থকা গছজোপা বহুত এজনী ডাঙৰ হেটেকটেকীয়া চৰাই এই গছজোপাৰ পৰা উৰি গ'ল। এতিয়া আৰু যদি ভিতৰত গৈ থাকোঁ আৰু কিবাকিবি দেখি থাকিম। এইপিনে চাওকচোন গোটেই চৰাই মাত, এইপিনে গোটেই চৰাই মাত, আৰু এইপিনে মানুহবিলাকে আহি গছ কাটিছে। আজিকালি গছ ৰোপণ কৰিব লাগে আৰু গছ কাটি আছে। এইপিনে চাওকচোন গোটেই গছ কটা চিন, গোটেই গছ কাটি থৈ দিছে।
তো এতিয়া গৈ আছোঁ ঘন জংঘলৰ মাজে চাক গোটেই হাবি চব পিনে হাবিৰ মাজে মাজে গৈ আছোঁ আৰু এতিয়া আন্ধাৰ হৈছেগৈ যিহেতু মানে আন্ধাৰ হ'বলৈ নহয় এতিয়া টাইমটো 3:39 হৈছে এতিয়া আন্ধাৰ হ'বলৈ একোকে নহয় কিন্তু ইয়াত আহি এনেকুৱা লাগিছে যে গোটেই আন্ধাৰ হৈ গ'ল কিন্তু কেমেৰাত দেখিব পাৰে অকণমান পোহৰ কিন্তু চব আন্ধাৰ হৈ গৈছে ইয়াত অকল কেমেৰাটো অকণমান উজ্জ্বলকৈ দেখিছে বাকী চব সেইপিনে আন্ধাৰ হৈ আছে এইপিনে অকণমান পোহৰ পৰিছে যিহেতু এইডোখৰ গছ নাই এইপিনে আকাশখনৰ পৰা অকণমান পোহৰটো আহিছে বেলিৰ পৰা অকণমান পোহৰ আহিছে এইপিনে চব আন্ধাৰ হৈছে এই ভাই কি চৰাই মাৰি ফুৰিছ নেকি চৰাই মৰাটো ভুল বুলি জানো তো এতিয়া জংঘলৰ মাজে মাজে আহি নহয় খাল এটা পালোহি মানে জলাশয় বুলিয়ে কয় নেকি এতিয়া জলাশয় নিচিনা এটা পালোহি এতিয়া পিনৰ পৰা আৰু অকণমান আগত গৈ থাকিব লাগিব এইপিনে চাওকচোন কিমান ঘন জংঘল হয় এইপিনে এতিয়া জংঘলৰ মাজে মাজে গৈ আছোঁ কি দেখিম নাজানো মুঠতে গৈ আছোঁ আৰু কি দেখিম কি নেদেখিম একোৱে নাজানো হয়তো কিবা যদি নহয় দেখোঁ আপোনালোকক নিশ্চয় দেখুৱাবলৈ ট্ৰাই কৰিম এইপিনে এজোপা গছ ডাঙৰ গছ গছনিবিলাকো আছে এতিয়া গৈ আছোঁ লাহেকৈ গধূলিয়ে হ'ব এতিয়া আৰু গধূলি হ'বলৈ বেছি টাইম নাই এতিয়া চাব পাৰে 3:26 হৈ গ'লগৈ যিহেতু ঠাণ্ডা দিনটো পটককৈ গধূলি হৈ যায় এতিয়া যিহেতু বেছি দেৰি কৰিব নোৱাৰোঁ পটককৈ গধূলি হৈ যাব সেইকাৰণে এতিয়া অকণমান ঘূৰি লওঁ ঘূৰি কেনে দেখাই থাকিম কি হয় তো গাইছ এতিয়া গোটেই ঘূৰি পকি হৈ গ'ল এতিয়া ঘৰত গৈ আছোঁ আজিলৈ ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি চেনেলটো কোনোবাই নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব